অসম বিধানসভাৰ লগত থাকিব বড়ো ভাষাও মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছত মন্তব্য প্ৰকাশ কৰিছে পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ তথা বৰ্তমানৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ভাষাক লৈ বিবাদ হ'ব নালাগে বুলি স্পষ্ট কৰিলে দৈমাৰীয়ে অসমীয়া আৰু বড়ো ভাষাৰ সংগ্ৰামী ইতিহাস আছে ভাষা দুটাক লৈ কেতিয়াও বিতৰ্ক হ'ব নালাগে বড়ো ভাষাই সংযোগী ভাষাৰ মৰ্যাদা পোৱাৰ পিছত এতিয়া সকলো ঠাইতে বড়ো ভাষাৰ এটা সুকীয়া স্থান আছে বিশ্বজিৎ দৈমাৰীয়ে লগতে ক'লে বিতৰ্ক নহয় সমন্বয়হে মূল কথা ক্লিয়াৰিফিকেশ্যন দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আৰু আপোনাৰ কি কয় স্পীকাৰ ডাঙৰীয়াও মই ভাবোঁ সেইটোলৈ বিবাদ হৈ থাকিব নালাগে অসমীয়া আৰু বড়ো ভাষা এইটো হ'ল চৰকাৰীভাৱে আপোনাৰ কি কয় কাৰ্যকৰী কৰি থকা এটা ভাষা অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া বিভিন্ন যুদ্ধৰ মাজেদি অসমীয়া ভাষা চৰকাৰী ভাষা হৈছে বড়ো ভাষা এটা প্ৰাচীন ভাৰতৰ ভাষা অসমৰ ভাষা হিচাপে এইটো বড়োসকলে আন্দোলন কৰি চুক্তিত অসম চৰকাৰে এইটো দিছিলে যে অসমৰ সহযোগী ভাষা হিচাপে বড়ো ভাষাটো গোটেই অসমত ব্যৱহাৰ হ'ব তাৰপিছত বিধানসভাত পাছ কৰি গেজেট নটিফিকেশ্যন দি ডাইৰেকশ্যন দিছে প্ৰত্যেকটা বিভাগে এতিয়া বড়ো ভাষা প্ৰয়োগ কৰিব লাগে আৰু বিধানসভাত যেতিয়া মই অধ্যক্ষ হৈছিলোঁ আৰু তেতিয়া এইটো বড়ো ভাষা মানে নতুনকৈ বিধানসভাত মানে ইমপ্লিমেণ্ট হৈছে গতিকে সেই বিধানসভাত ইমপ্লিমেণ্ট হোৱাৰ ক্ষেত্ৰত মানে সবেই জানে 5 বছৰ গতিকে 5 বছৰীয়া ইতিহাসটো সবৰ কাৰণে নতুন নহয় কিন্তু আমাৰ যেহেতু আগতে বিধানসভাত মানে বিলবিলাকৰ ওপৰত ডিছকাশ্যন হোৱা নাছিলে বহুতে নাজানে যে বড়ো ভাষা যে অফিচিয়েল লেংগুৱেজ আৰু বড়ো ভাষা যে চৰকাৰী অধিসূচনাৰ জৰিয়তে ইমপ্লিমেণ্ট হৈছে আৰু সেই ভাষাটো কাম কৰিবৰ কাৰণে আজি বড়ো বিভাগৰ পষ্ট চেংচন কৰি ফালে নিযুক্তি প্ৰদান কৰি বিষয়ৰ পৰা কৰ্মচাৰী কাম কৰি আছে গতিকে ইমান ডাঙৰ মানে ৰাজ্য ইমানটা জাতি জনগোষ্ঠী মানে তাত তেনেকুৱা ধৰণৰ হয় আৰু মই ভাবোঁ অসমীয়া বড়ো ভাষা অসমৰ বাদে বাহিৰত নচলে বাকী ভাষাবিলাক বাহিৰতো চলিব পাৰে তো আমি যদি সেইটো ইয়াত ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে সেই ভাষাটো জীয়াই থাকিব ক'ত গতিকে সেইখিনি কথাটো সবেই উপলব্ধি কৰে আৰু সেইটোৰ কাৰণে মানে অসমৰ মানে কি কয় অসমীয়া আৰু বড়ো ভাষাৰ কাৰণে এটা বিশেষ মানে সংগ্ৰাম হৈছিলে আৰু ইয়াৰ পিছত সেই ভাষাটো এডপ্ট কৰা হৈছিলে গতিকে এতিয়া সেইটো তেনেকুৱা ধৰণৰ একো হোৱা নাই বুলি অলৰেডি ঘোষণা কৰিলে মই ভাবোঁ তাক লৈ আৰু বিতৰ্ক চলিব নোৱাৰে বাকী ৰিচেণ্টমেণ্ট সেইবিলাক হয় সেইকাৰণে অসমত আমি সমন্বয়টো ধৰি ৰাখিব লাগে ইণ্টিগ্ৰেশ্যনটো ধৰি ৰাখিব লাগে আৰু যিকোনো কথা আমি যাতে প্ৰচাৰ নকৰি আপোনালোকেও সব বস্তু তথ্য সহকাৰে নাপালে এইটো মানে সংবাদ মাধ্যমত ওলাই গ'ল সবতে গতিকে কোনেওতো বুজি নাপায় বিধানসভাত কি আছে